উপজেলাত গোলগঞ্জৰ আগমনী শপত গ্ৰহণত ৰাজনৈতিক হিংসা বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীৰ চাৰিচকীয়া বাহনত আক্ৰমণ টছৰে সভাপতি পদত মনীষা খাতুন আৰু উপ সভাপতি পদত নুৰ হুছেইন আলীৰ জয়লাভ। আজি আগমনী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বামনডাঙ্গা গাঁও পঞ্চায়তৰ শপত গ্ৰহণৰ পূৰ্বে সভাপতি আৰু উপ সভাপতি পদক লৈ দুই পদৰ মাজত মাৰপিটৰ সৃষ্টি হয়। মাৰপিটত 5গৰাকী সদস্যক কঢ়িয়াই অনা বাহনক আক্ৰমণত AS01EZ/7998 নম্বৰৰ আৰ্টিকা বাহনৰ ক্ষতিসাধন হয়। সভাপতি আৰু উপ সভাপতি পদত দুজনকৈ প্ৰাৰ্থী হোৱাত টছ অনুষ্ঠিত হয়। টছত সভাপতি পদত মনীষা খাতুন আৰু উপ সভাপতি পদত নুৰ হুছেইন আলীয়ে জয়লাভ কৰে। আনহাতে হালাকুৰা গাঁও পঞ্চায়তত ৰুমা ৰায় আৰু উপ সভাপতি পদত শপত গ্ৰহণ কৰে। মাৰপিটৰ কিয় সৃষ্টি হৈছে মই গম নাপাওঁ। মাৰপিটৰ কিয় সৃষ্টি কৰিছে ইহঁতে প্ৰতিদ্বন্দ্বিতা পাৰ্টীয়ে ইহঁতে কিহৰ কাৰণে মাৰপিট আমাৰ ওপৰত হাল্লা কৰিছে, গাড়ীৰ গ্লাছ চাছ ভাঙি দিছে, কিহৰ কাৰণে কৰিছে মই নাজানো। কোনে এটাক কৰিলে? এইটো আমাৰ অপজিট যিটো আমাৰ প্ৰতিদ্বন্দ্বিতা আছে এইটো কৰিছে। কাক এটাক কৰিছে? এইটো গাড়ীত আমিতো মেম্বাৰ 5টা আছিলোঁ। মই আছিলোঁ নুৰ হুছেইন আলী আৰু চাহিদা আহমেদ আৰু মৰ্জিনা খাতুন আৰু নীৰজ ৰায়। মনীষা খাতুন, মই 125 নং বামনডাঙ্গা গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ সাধাৰণ সদস্য আছিলোঁ। ইতিমধ্যে আমি টৰ্চেৰে জিতিলোঁ। 5জন। 2জন কেণ্ডিডেট আছিল। কোন গাঁও পঞ্চায়ত সভানেত্ৰী আপুনি? বামনডাঙ্গা গাঁও পঞ্চায়তৰ। আপুনি টছত জিকি হ'লে? হয়, টৰ্চত জিকিলোঁ। আমাক খুব